Hello everyone, welcome to Education channel. আজি আমাৰ ভিডিঅ'টোৰ টপিক হ'ব আপোনালোকে Word, Excel, PowerPoint ৰ কুৱেশ্যন বিলাক কৰি পেলাই প্ৰিন্ট আউট কেনেকৈ দিব বা আমাৰ যদি ADR স্কিল টেষ্টত প্ৰিন্ট আউটটো আমাক নিজে দিব দিয়ে তেতিয়া আমি কেনেকৈ মানে প্ৰিন্ট আউটখিনি উলিয়াম সো তাৰে ওপৰত বেস্ট আজিৰ ভিডিঅ'টো প্ৰথমত আমি PowerPoint ৰ কুৱেশ্যন এটাই লৈছোঁ লেটস সাপোজ ডে 15 ৰ কুৱেশ্যনটো আমি লওঁ এইটো আমাৰ কুৱেশ্যনটো আছিল সো ইয়াতে আপোনালোকৰ PowerPoint ৰ ক্ষেত্ৰত দুটা কথা হ'ব পাৰে সো কেতিয়াবা এনেকুৱা হয় যে আমাক স্লাইড তিনিটা বনাব দিছে সেই তিনিটাই আমাক প্ৰিন্ট কৰিব দিয়ে সো তেতিয়াতো আমাৰ একো প্ৰবলেম নাই কন্ট্ৰল P বা আপোনালোকৰ প্ৰিন্ট আউট গৈ পেলাই প্ৰিন্ট আউটটো দিলে হ'ল আদাৰৱাইজ কেতিয়াবা কি কয় যে হেণ্ড আউটটো প্ৰিন্ট আউট দিব কয় হেণ্ড আউটটো দিলে কি হয় এখন পেজতে গোটেইখিনি আহি যায় সো তেনেকুৱাও কেতিয়াবা কয় আৰু আপোনালোকৰ স্লাইডো কয় সো আপোনালোকক মই দুইটাই দেখাই দিম হেণ্ড আউট কেনেকৈ প্ৰিন্ট আউট কৰিব আৰু স্লাইড কেনেকৈ প্ৰিন্ট আউট কৰিব সো তাৰ আগত মই আৰু এটা আপোনালোকৰ কনফিউজন আছিল যে গ্ৰে স্কেল তাৰপিছত ব্লেক এণ্ড হোৱাইট সেইটোৰ কনফিউজন আছিলে সো সেইটোত চাওক সো ইয়াত চাওক এইটো আমাৰ ৱৰ্ড 2007 ভাৰ্চনটো তাতে আমাৰ ইয়াতে আপোনালোকৰ থাকিব প্ৰিণ্টাৰটো চিলেক্ট কৰিব লাগিব সো সিহঁতে অলৰেডি কেতিয়াবা কি হয় যে ছেট আপ কৰি থয় অলৰেডি ছেট আপ কৰি থয় আপুনি জাষ্ট ইয়াত অ'কেটো ক্লিক কৰিলে হৈ যায় ইয়াত কালাৰ থাকে বা গ্ৰে স্কেল থাকে একো মেটাৰ নকৰে সিহঁতে প্ৰিণ্টাৰটোতে ছেটিংছ কৰি থয় যে মানে গ্ৰে স্কেল ওলাব সো তেতিয়াতো একো ইছ্যু নাই তাৰপিছত আপোনালোকে ইয়াতো আপোনালোকে গ্ৰে স্কেল কৰিব পাৰে এইটো অপশ্যন আপোনালোকে কৈ থকা শুনিছিলোঁ যে গ্ৰে স্কেল ল'ম নে পিয়ৰ ব্লেক এণ্ড হোৱাইট কালাৰটোতো কালাৰ থাকিল তাৰ বাহিৰে যি অপশ্যন নলয় কিয় আপোনালোকক গ্ৰে স্কেল হৈ প্ৰিণ্ট ওলাব কাৰণ আমাৰ প্ৰিণ্টাৰটোত গ্ৰে স্কেল ছেটিংছটো থাকে তাৰ কাৰণ হ'ল চিয়াহী বচাবলৈও থাকে কেতিয়াবা আৰু এটা মেইন কজ হ'ল যে ফটোজ কেতিয়াও আমাৰ যদি কালাৰ থাকে তেনেহ'লে ব্লেক এণ্ড হোৱাইটত কেতিয়াও দিব নোৱাৰে কাৰণ শ্বেড বেলেগ বেলেগ থাকে তো তেতিয়া ইছ্যু হয় সেইটো কাৰণেও মানে গ্ৰে স্কেলে প্ৰিণ্ট আউট হয় সো সেইটো কথা নাই আপোনালোকে ইয়াতে যি চুজ কৰে এটাই হ'ব বা আপোনালোকে এইটো কালাৰ ৰাখি পেলাই ইয়াতে আপোনালোকে প্ৰপাৰ্টিজত গৈ চেঞ্জ কৰিব পাৰে এইটো মোৰ ব্ৰাদাৰ প্ৰিণ্টাৰ হয় তো সেইকাৰণে ব্ৰাদাৰৰ ছেটিংছখিনি আছে আপোনালোকৰ মষ্ট প্ৰবেবলি এপছন বা HP প্ৰিণ্টাৰ থাকিব যদি এপছন হ'ল হয় ইয়াতে থাকিল হয় কালাৰ প্ৰিণ্ট আউট মানে ব্লেক এণ্ড হোৱাইট দিব না হেৰি আৰু এইটো মানে ব্ৰাদাৰ হয় ইয়াতে আপোনালোকে এডভান্সত গৈ পেলাই কৰিব লাগে সো নালাগে ইমান কৰিব আপোনালোকক ইনষ্ট্ৰাকশ্যন দি দিব কেনেকৈ কৰিব লাগে যদি তেওঁলোকে কয় ইয়াতে গ্ৰে স্কেল চুজ কৰিব কৰি ল'ব কৰি পেলাই প্ৰিণ্ট আউট দি দিব সো ইয়াত বেলেগ একো কনফিউজন নাৰাখিব গ্ৰে স্কেল পিয়ৰ ব্লেক এণ্ড হোৱাইটৰ মাজত আমাৰ প্ৰিণ্টাৰবোৰ যিবিলাক বেছিক প্ৰিণ্টাৰ থাকে সেইখিনিয়ে মানে আমাৰ গ্ৰে স্কেল টাইপৰে প্ৰিণ্ট আউট কৰে অ'কে দেন ইয়াতে আপোনালোকৰ হেণ্ড আউটটো বুজাই দি আছোঁ ইয়াত চাওক প্ৰিণ্ট হোৱাত আছে ইয়াতে আমি যদি হেণ্ড আউট লাগে আমি হেণ্ড আউটছ ক্লিক কৰিলোঁ ক্লিক কৰি ইয়াতে আপোনালোকৰ আৰু কেইটামান ছেটিংছ কৰিব লাগিব চাওক শ্লাইডছ পাৰ পেজ সাপোজ ইয়াতে আমাৰ কেইটা আছে 5টা শ্লাইড আছে তো আমি 6 ফৰ্মেটটো ল'ম 6 ফৰ্মেটটো লৈ হৰাইজণ্টেল নে ভাৰ্টিকেল চাওক হৰাইজণ্টেল হ'লে 1ৰ পৰা 2টো ইফালে যাব ভাৰ্টিকেল হ'লে 1 2 3 এনেকৈ যাব চ' নৰ্মেলি হৰাইজণ্টেলটো আমি চুজ কৰোঁ স্কেল টু ফিট পেপাৰ এইটো কৰিলে আপোনালোকৰ কি হ'ব কেতিয়াবা কি হয় ছাইডবিলাক মানে কাট খাই যায় তো এইটো নহ'বলৈ স্কেল টু ফিট পেপাৰ এইটো কৰি দিব তো এইটো আপোনালোকে হাই কোৱালিটি চুজ কৰিব নালাগে হাই কোৱালিটিত কি হ'ব প্ৰিণ্টাৰটোৱে বেছি টাইম লৈ ল'ব প্ৰিণ্ট কৰোঁতে চ' সেনেকৈ নিদিব তাৰপিছত যদি তেওঁলোকে কয় যে গ্ৰে স্কেল বা ব্লেক এণ্ড হোৱাইট প্ৰিণ্টহে দিম তেতিয়া আপোনালোকে এইটো চুজ কৰি পেলাই অ'কে কৰি দিলে হ'ল প্ৰিণ্ট আউটটো আহি যাব আৰু এটা বস্তু চাব ইয়াতে আপোনালোকে প্ৰিণ্টাৰ ইয়াতে বহুতকেইটা থাকিব পাৰে 3-4টা থাকিব পাৰে অপশ্যন ছাপ'জ ইয়াতে মোৰ চাওক এইটো মই USB মানে কেবল দি প্ৰিণ্ট কৰিবৰ কাৰণে আৰু এইটো মানে ৱাইফাইৰ কাৰণে তো এনেকুৱা বেলেগ বেলেগ টাইপৰ কিবা কিবি থাকিব পাৰে আপোনালোকক যিটো ইনষ্ট্ৰাকশ্যন দি দিয়ে সেইমতে আপোনালোকে প্ৰিণ্ট আউট কৰিব অ'কে চ' এইটোত হ'ল এবাৰ 16টোতো দেখাই দিওঁ 16 ভাৰ্জনটো তো ইয়াতো তেনেকৈ আমাৰ ৰিভিউ পেজটোত যাম চ' ইয়াতো চাওক ছেটিংছবোৰ প্ৰায় একেই আছে ইয়াত অলপ ইফাল সিফাল থাকিব পাৰে প্ৰিণ্ট অল শ্লাইডছ প্ৰিণ্ট কাৰেণ্ট শ্লাইড এইটো এটা অপশ্যন থাকিব দেন ফুল পেজ শ্লাইড ইয়াত চাওক ইয়াতে আপোনালোকে গোটেইখিনি থাকিব হৰাইজণ্টেল থাকিব ভাৰ্টিকেল থাকিব চাব আপোনালোকে যদি 2টা বা 3টা যদি আমাৰ শ্লাইড হয় তেতিয়া আপোনালোকে এটা শ্লাইড আৰু এক্সট্ৰাকৈ থেংক ইউ শ্লাইডটো এড কৰি দিব বা 5টা হ'লেও আৰু এটা এড কৰি দিব 6টা যদি শ্লাইড দিয়ে তেনেহ'লে আৰু এক্সট্ৰা দিব নালাগে কাৰণ যদি আমাক হেণ্ড আউট প্ৰিণ্ট কৰিব দিয়ে তেতিয়া আমাৰ প্ৰব্লেম হৈ যাব 3টা শ্লাইড কেতিয়া দিয়ে যেতিয়া আমাৰ নোটছ লিখিব লাগে ছাপ'জ এইফালে তো ৰাইট চাইডে এনেকৈ নোটছৰ কাৰণে মানে ছেকশ্যন আহি যাব 2 শ্লাইড দিলে আকৌ নাহে 2 শ্লাইড 2টা শ্লাইডে ওলাব তাৰপিছত এইটো চাব পৰ্ট্ৰেইট অৰিয়েণ্টেশ্যন নে লেণ্ডস্কেপ এইটো চাই ল'ব লেণ্ডস্কেপত হ'লে পেজটোত লেণ্ডস্কেপ হিচাপে প্ৰিণ্ট আহিব মানে পথালিকৈ আহিব পেজটো আৰু এটা বস্তু কৈ দিওঁ যে হেডাৰ ফুটাৰ আমাৰ ইয়াত চাওক 2টা বস্তু আছে শ্লাইডৰ কাৰণে আপোনালোকৰ ফুটাৰ দিব পাৰে নোটছ এণ্ড হেণ্ড আউটৰ কাৰণে যদি হেণ্ড আউটছ প্ৰিণ্ট কৰে তেতিয়া চাওক এইটো হেণ্ড আউটছ যদি হয় আমাৰ তলত আমাৰ পেজ নাম্বাৰ এইটো প্ৰিণ্ট হ'ব
তাৰপিছত ফুটাৰ এইটো যদি আমি হেডাৰটো চুজ কৰোঁ তেতিয়া চাওক এইটো হেডাৰটো মানে আহি যাব ডেট এণ্ড টাইম ল'লে ডেট এণ্ড টাইমটো আহি যাব চ' আপোনালোক কুৱেশ্যনটোত চাই ল'ব শ্লাইডত পেজ নাম্বাৰ দিব দিছে নে হেণ্ডআউটছত দিব দিছে হেণ্ডআউটছত হ'লে বাকী গোটেই শ্লাইডখিনিতো এটা আহিবই তাৰ লগতে তলত পেজ নাম্বাৰ হেডাৰ ফুটাৰ এইখিনি আহি যাব চ' এইটো কথা মন কৰিব পাৱাৰ পইণ্টত মই আৰু এটা কথা কৈছিলোঁ যে আপোনালোকে কেনেকৈ কালাৰ শ্বেড ইউজ কৰিব ইয়াত চাওক মই দুটা কালাৰ চুজ কৰিছোঁ চ' এইটো যদি আমি প্ৰিণ্ট প্ৰিভিউত গ্ৰে স্কেল চাওঁ তো চাওক এইটো এটা ডিফাৰেঞ্চ আছে যে এইটো অলপ ডাৰ্ক এইটো লাইট চ' তেওঁলোকে গম পাব যে আমি ইয়াতে কালাৰ বেলেগ বেলেগ দিছোঁ যদি ইয়াতে আমি এইটো কালাৰ যদি অকণমান ডাৰ্ক কৰি দিওঁ চাওক ডাৰ্ক কৰিলোঁ দেন এতিয়া চাওক আমি যেতিয়া প্ৰিণ্ট প্ৰিভিউত চাম দেন চাওক কালাৰ দুটা আমি বেলেগ বেলেগ লৈছোঁ বাট শ্বেডটো ছেইম কাৰণে মানে ডাৰ্ক শ্বেড কাৰণে দুটাই ছেইম কালাৰ লৈ লৈছে তো এইটো বস্তু মই আপোনালোকক বুজাব বিচাৰিছিলোঁ যে আপোনালোকে শ্বেড ইউজ কৰিব লাইটাৰ লাইট ডাৰ্ক ডাৰ্কাৰ তেনেকৈ তাৰমানে ইয়াত যেনেকৈ ফাৰ্ষ্ট পেজটোত চাওক মই তিনিটা কালাৰ চুজ কৰিছোঁ এটা একদম লাইটাৰ লাইট দেন ডাৰ্ক আপোনালোকে ক'ব নোৱাৰে যে ব্লেক এণ্ড হোৱাইট দিব নে কালাৰ চবৰে বেলেগ বেলেগ থাকে ছিষ্টেম কালাৰবিলাক এক্সপেঞ্চিভ হয়তো তো তেওঁলোকে মানে ব্লেক এণ্ড হোৱাইট দি পেলাই কামটো চলাই দিয়ে তাৰমানে সেইকাৰণে আমি কি কৰিম যে কালাৰ শ্বেড ইউজ কৰিম যদি তিনিটা কালাৰ একেলগে দি আছোঁ এটা লাইটাৰ হ'ব আৰু এটা ডাৰ্কাৰ হ'ব আপোনালোকে কালাৰ বেলেগ বেলেগ চুজ কৰিব পাৰে সেইটোত কথা নাই বাট এটা যদি ডাৰ্কাৰ হয় এটা অকণমান লাইট হ'ব লাগিব অ'কে চ' আমাৰ পাৱাৰ পইণ্টৰ কথাখিনি গোটেইখিনি ক'লোঁ নাও লেটছ মুভ অন টু আৱাৰ এক্সেল শ্বীট এক্সেল 2007ত দেখাই আছোঁ প্ৰথমত দেন 16টো এবাৰ মই দেখাই দিম অ'কে চ' আমাৰ ইয়াতে চাওক এনেকুৱা ধৰণৰ টেবুল আহিলে আপোনালোকে দেখিছে টেবুলটো বহুত দীঘলীয়া হয় চ' এইটো আমাৰ এটা পেজত নাহিব আপোনালোকে ছেটিংছখিনি কৰিব লাগিব চ' ইয়াতে বিভিন্ন ধৰণৰ ছেটিংছ আছে এনেকুৱা টেবুল যদি দীঘলীয়া টেবুল হয় আপোনালোকে বহুতকেইটা ছেটিংছ কৰিব লাগিব তেতিয়াহে গৈ পেলাই আপোনালোকৰ ভালকৈ ওলাব আৰু এটা বস্তু চাওক মই ইয়াতে আপোনালোকৰ এইটো পাৰ্চনেল চইচ হয় মই ইয়াতে এটা মানে ওপৰত মানে এৰি দিওঁ এটা কলম মই এৰি দিওঁ কাৰণ তেতিয়া আমাৰ প্ৰিণ্ট আউটৰ যিটো আমাৰ ছাইডৰ বৰ্ডাৰটো আহি আছে ব্লেক বৰ্ডাৰ দেন তেতিয়া মানে একো ইছ্যু নহয় চ' তাৰপিছত আমি ইয়াতে কি কি কৰিব পাৰোঁ ইয়াতে আমাৰ বহুতকেইটা আছে প্ৰথমত আমি পেজ লেআউটত চাম পেজ লেআউটত আপোনালোকে কাষ্টম মাৰ্জিনছত গৈ পেলাই এইটো যেনেকৈ যদি কুৱেশ্যনত দিয়া থাকে তেনেকৈ কৰি ল'ব আদাৰৱাইজ ইয়াতে আপোনালোকে চেঞ্জ কৰিলে ইয়াতে শ্ব' কৰিব কেনেকুৱা কি হ'ব ইয়াত শ্ব' কৰিব চ' ইয়াত চাওক এই তিনিটা লাইন দেখিছেনে এইখিনি মানে আপাৰ বৰ্ডাৰৰ কাৰণে এই তিনিটা লোৱাৰ বৰ্ডাৰ এইখিনি লেফ্ট এইখিনি ৰাইট চ' এইখিনি আপোনালোকে কম বেছি কৰি ল'ব যদি মই এইটো বঢ়াই দিলোঁ এতিয়া যদি প্ৰিণ্ট প্ৰিভিউত যাওঁ চাওক এইফালে কিমানখিনি গেপ আহি গ'ল তো চাই ল'ব প্ৰিণ্ট আউটটো কেনেকৈ লাগে যদি ইয়াতে গেপ ৰাখিব লাগে এইখিনি মাজত আনিব লাগে তেতিয়া আপোনালোকে এইটো চুজ কৰিব লাগিব যদি এইফালে আমাক বেছি গেপ লাগে ছাপ'জ চাওক এইফালে আমাৰ গেপ আহি গৈছে অ'কে তাৰ অৰিয়েণ্টেশ্যনটো আপোনালোকে চাই ল'ব যদি আমাৰ এনেকুৱা পথালি টেবুল হয় তেতিয়া লেণ্ডস্কেপ ল'ব আদাৰৱাইজ যদি বেছি কলম নাই দেন পৰ্ট্ৰেইট ল'ব পাৰে বা কুৱেশ্যনত যেনেকৈ মেনশ্যন থাকে সেনেকৈ ল'ব অ'কে চাইজটো আপোনালোকে A4 সেইটোতো চবতে কৰিব এক্সেল হওক ৱৰ্ড হওক কৰিব পাৱাৰ পইণ্টত আপোনালোকক কৈ দিছিলোঁ যে 4:3 ল'ব লাগে সেইটো 4:3 ল'ব চেষ্টা কৰিব বাকী ৱৰ্ড আৰু এক্সেলত আমি A4 ল'ম অ'কে চ' দেন আমি প্ৰিণ্ট এৰিয়াটো ডিফাইন কৰি দিম চ' আমাক যিখিনি লাগে যদি আমাক ইয়াতে আৰু তিনিটা কলম লাগে ইয়াত চাওক এটা চিন এটা লাগিছেনে তাৰমানে ইয়াৰ বাহিৰত ইনকাম টেক্সটো মানে এই পেজটোৰ বাহিৰত ওলাই আছে ছাপ'জ চাওক ইয়াতে ইনকাম টেক্সটো ইয়াত শ্ব' নকৰিব দেখিছেনে নেট পেলৈকে আছে ইনকাম টেক্সটো নাই তো এনেকুৱা চিটুৱেশ্যনত আমি কি কৰিম আমি ডিফাইন কৰি দিম আৰু চাওক ইয়াতে যদি আমাক আৰু কেইটামান লাগে তেতিয়া আমি সেইখিনিকো ইনক্লুড কৰি দিম এইখিনি দিলোঁ প্ৰিণ্ট এৰিয়া ছেট প্ৰিণ্ট এৰিয়া কৰিলোঁ এতিয়া চাওক এই চিনডাল এইফালে গুচি গ'ল দেন এতিয়া যদি আমি প্ৰিভিউত চাব যাওঁ দেন চাওক ইনকাম টেক্সটো আহি গৈছে ইয়াতে ইনক্লুড হৈ গৈছে চ' এনেকৈ কৰিব এইখিনিয়ে মেইন আমাৰ আৰু আপোনালোকে ভিউত গৈ পেলাই এইটো চাবও পাৰে যে আমাৰ পেজ ব্ৰেকটো ক'ত হৈছে চাব পাৰে পেজ ব্ৰেক প্ৰিভিউ ইয়াত আমাক অনলি যিখিনি মানে আহিব মানে আমি প্ৰিণ্ট এৰিয়া ডিফাইন কৰি দিলোঁতো এই তললৈকে দিছিলোঁ চ' সেইখিনি অনলি আমাক যিখিনি এৰিয়া দৰকাৰ হয় সেইখিনি ইয়াতে শ্ব' কৰিব এইটো আমি চেঞ্জো কৰিব পাৰোঁ চাওক যদি আমাক অনলি এইখিনি লাগে যদি আমি এইখিনি দি দিওঁ এতিয়া যদি আমি ভিউত গৈ পেলাই পেজ ব্ৰেক প্ৰিভিউ চাওঁ ইয়াত চাওক যিখিনি আছে সেইখিনি আহিব এইটো বাৰু ভিউত চাব নালাগে আপোনালোকে Ctrl+P মাৰিলে প্ৰিভিউত গৈ পেলাই ডাইৰেক্ট চাব পাৰিব দেন বাকী ইয়াত অপশ্যন আছে ইয়াত বেলেগ একো চুজ কৰিব নালাগে খালি সেই কালাৰ আৰু সেইটো চুজ কৰিব
সেইটো সিহঁতে যদি কৈ দিয়ে ইনষ্ট্ৰাকশ্যন থাকে যে কালাৰ নালাগে ব্লেক এণ্ড হোৱাইট তেতিয়া আপোনালোকে দি দিব আৰু যদি সিহঁতৰ অলৰেডি প্ৰিণ্ট আউটত ছেট হৈ থাকে তেতিয়াতো প্ৰব্লেমেই নাই মানে কিছুমান প্ৰিণ্টাৰ আমাৰ মন'ক্ৰম থাকে অকল মানে ব্লেক এণ্ড হোৱাইটে প্ৰিণ্ট কৰিব বা গ্ৰে স্কেলে প্ৰিণ্ট কৰিব তো তেনেকুৱা স্থলত আপোনালোকে চুজ কৰি দিব নালাগে আদাৰৱাইজ যদি কালাৰ প্ৰিণ্টাৰ হয় তেনেহ'লে প্ৰপাৰ্টিছত গৈ পেলাই আমি তেনেকৈ এইটো মোৰ ব্ৰাদাৰ প্ৰিণ্টাৰ হয় কাৰণে ইয়াতে এডভান্সত গ্ৰে স্কেল হ'ব আৰু যদি বেলেগ প্ৰিণ্টাৰ হয় ওপৰতে ইয়াতে মানে প্ৰপাৰ্টিছত গ'লে তাতে অপশ্যনটো পাই যাব এক্সেলত আৰু দুটামান বস্তু আছে ইয়াত চাওক আমি প্ৰিণ্ট এৰিয়াটো ডিচাইড কৰি দিলোঁ কাৰণে ইয়াতে এটা অসুবিধা নহ'ব কি ইয়াতে চিলেক্ট কৰিব নালাগে যে অনলি চিলেকশ্যনখিনি কৰিব লাগে বা কিবা তেনেকুৱা এক্টিভ শ্বীট চুজ কৰিলে সেই লৈ ল'ব আৰু ইগন'ৰ প্ৰিণ্ট এৰিয়া যদি কৰি দিওঁ তেতিয়া আমি প্ৰিণ্ট এৰিয়া কি চুজ কৰিছোঁ সেইটো নাচাই ডাইৰেক্ট আপোনালোকৰ নেট পেলৈকে হেৰি কৰিছে ইনকাম টেক্সটো নাহিলে চ' তেনেকুৱা আৰু ৰিচেণ্ট ভাৰ্চনবিলাক অকণমান বেলেগ হয় যিটো 2016 ভাৰ্চন আছে তাতে আমি দেখাম অ'কে ইয়াততো বাকীখিনি একে হয় প্ৰিণ্ট এৰিয়া ছেট কৰিব বাকী ভিউত গৈ পেলাই চাব পাৰে সেইখিনি বস্তু একে হয় আমি প্ৰিভিউটো চাই লওঁ ইয়াতে বাকীখিনি ইমানটো জানে আপোনালোকে প্ৰিণ্ট চিলেকশ্যন আমি যদি চিলেক্ট কৰি দিওঁ চিলেক্ট কৰি পেলাই মানে যিখিনি এৰিয়া ল'ম তাত প্ৰিণ্ট দিলে সেনেকৈ হ'ব ইগন'ৰ প্ৰিণ্ট এৰিয়াত মই ক'লোৱে প্ৰিণ্ট এৰিয়া কি ছেট কৰিছোঁ এইটো নাচায় এইখিনি দেন প্ৰিণ্ট আনচাৰ এইটোতো প্ৰিণ্টাৰৰ ওপৰত কথা কোলেটেডটো 1 2 3 চিৰিয়েলি ওলাব নে উল্টাকৈ ওলাব সেইটো বেলেগ বাৰু তাৰপিছত লেণ্ডস্কেপ সেইটো চাই ল'ব লেণ্ডস্কেপ দিয়ে না পৰ্ট্ৰেইট দিয়ে যদি আমাৰ কলম কম থাকে তেতিয়া আমি পৰ্ট্ৰেইট দিম যদি বেছি থাকে তেতিয়া লেণ্ডস্কেপ দিম তেতিয়া আমাৰ অলপ এৰিয়া বেছি ল'ব দেন A4 এইটোতো চুজ কৰিব আপোনালোকে মাৰ্জিনটো এইটো অলৰেডি চুজ থাকিব এইটো আপোনালোকৰ ইম্পৰ্টেণ্ট মই যিটো ক'ব বিচাৰিছোঁ স্কেলিঙৰ ওপৰত ইয়াত চাওক ইয়াত যদি আপোনালোকে ছাপ'জ আপোনালোকৰ টাইম কম আছে প্ৰিণ্ট এৰিয়া ছেট কৰা সেইবিলাক কৰিব আপোনালোকৰ টাইম নাই ইয়াত আহি পেলাই আপোনালোকে ফিট অল কলমছ অন ওৱান পেজ এইটো চুজ কৰিব তেতিয়া আপোনালোকৰ যিমান কলম আছে গোটেইখিনি একেটা পেজতে আহি যাব চ' তেনেকৈ এইটোৱে আপোনালোকৰ বেষ্ট অপশ্যন হয় বাকী ফিট শ্বীট অন ওৱান পেজ থাকে ইয়াত কেতিয়াবা গোটেইখিনি কলম নাহিবও পাৰে ফিট অল ৰ'জ অন ওৱান পেজ ৰ'জ আমাৰ বেছি থাকিলে তেতিয়া আমাৰ ৰ'জখিনি অলপ সৰু কৰি পেলাই ইয়াতে মানে এডজাষ্ট কৰি দিয়ে আৰু ন' স্কেলিং দিলে আপোনালোকে যেনেকৈ দিছে ছাপ'জ প্ৰিণ্ট এৰিয়া যদি আমি ডিফাইন কৰি দিওঁ ইয়াতে এতিয়া চাওক এই ইনকাম টেক্সটো আহি গৈছে এতিয়া মানে এইটো ন' স্কেলিং কৰিলেও আপোনালোকৰ কোনো ইছ্যু নহয় মানে এই দুটা বস্তু চুজ কৰিব পাৰে এটা হ'ল প্ৰিণ্ট এৰিয়াত গৈ পেলাই চুজ কৰিব তেতিয়া আপোনালোকৰ অসুবিধা নহয় প্ৰিণ্টিং এইটো পেজত আহি পেলাই একো কৰিব নালাগে আদাৰৱাইজ আপোনালোকে ইয়াতে ফিট শ্বীট অন ওৱান পেজ কৰিব লাগিব এইটো অপশ্যন আকৌ আগৰ ভাৰ্জনবিলাকত নাই চ' সেইকাৰণে অলপ চাই ল'ব মানে বস্তুটো অ'কে এতিয়া MS Wordটো চাই লওঁ MS Wordত ইমান এটা অসুবিধা নাই MS Wordত জাষ্ট এইখিনি থাকিব অপশ্যন আৰু সেয়া সেইটো বস্তু মই ক'লোঁ কালাৰ সেইটো চাই ল'ব সেইটো যেনেকৈ ইনষ্ট্ৰাকশ্যন দিয়ে ইনভিজিলেটৰ যোন থাকিব তেওঁ কৈ দিব হয়তো যদি অকল ব্লেক এণ্ড হোৱাইট প্ৰিণ্টাৰ হয় তেনেহ'লে আপোনালোকে একো চুজ কৰিব নালাগে জাষ্ট অ'কে মাৰি দিলে হ'ল তেতিয়া আপোনালোকে বেলেগ একো চুজ কৰিব নালাগে A4টো আপোনালোকে চুজ কৰি থৈছে অলৰেডি তো একো নাচালেও ডাইৰেক্ট আপোনালোকে প্ৰিণ্ট দিব পাৰে আদাৰৱাইজ আপোনালোকে পেজটো চাই ল'ব ইয়াত A4 চিলেক্ট কৰি ল'ব তেতিয়া আপোনালোকৰ ডাবল চেক মানে হৈ যাব ইয়াত অ'কে কৰি দিলে আমাৰ প্ৰিণ্ট আউটটো আহি যাব বাকী ইয়াতো তেনেকুৱা ছেইমে বস্তুখিনি ইমান এটা বেছি অপশ্যন নাই ৱৰ্ডত যেনেকৈ আছে সেনেকৈ কৰিলে হ'ব খালি পেজটো চাই ল'ব এইটো A4 আছে নাই ডাবল চেক কৰি লোৱাটো ভাল নহ'লে প্ৰিণ্ট আউটটো আকৌ খেলি মেলি হৈ যাব চ' তেনেকৈ আৰু এইখিনিয়ে মানে কি হয় প্ৰিণ্টাৰবিলাক বেছিভাগ ইনষ্টিটিউটতে মানে ইমান এটা প্ৰপাৰ নাথাকে মানে অলপ কিবা কিবি প্ৰব্লেম থাকে চ' সিহঁতেই হেণ্ডেল কৰে দুই এটা ইনষ্টিটিউটত আপোনালোকক নিজে কৰিব দিব তাৰমানে অ'কে ইমানে আছিলে নেক্সট ভিডিঅ'টোত আমি কেনেকৈ প্ৰপাৰলি ছিষ্টেমখিনি ফাংচনিং হৈ আছে নে চেক কৰিম বা ছেট আপ কৰিম প্ৰথম দেন শ্বাট ডাউন হৈ গ'লে যাতে আমাৰ একো অসুবিধা নহয় সেইটো কাৰণে আমি কি কৰিম সেইখিনি মই নেক্সট ভিডিঅ'টোত ডিছকাছ কৰিম